মৰাভৰলু নদীৰ ওপৰত দলং এখন নিৰ্মাণ হ'ল। ডক্টৰ ভূপেন হাজৰিকা পথটো সুন্দৰভাৱে নিৰ্মাণ কৰি তোলা হ'ল। এই দুইটা আঁচনিৰ ফলত এতিয়াৰ পৰা ক্ৰিকেট ষ্টেডিয়ামত হোৱা যান জঁটৰো কিছু দূৰ হ'ব আৰু নেশ্যনেল হাইৱেলৈকে স্থানীয় ৰাইজে যাব পৰাৰ এটা ব্যৱস্থা মুকলি হ'ব। এই দুইটা প্ৰকল্প নিৰ্মাণ কৰোঁতে লোক নিৰ্মাণ বিভাগে প্ৰায় 14 কোটি 75 লাখ টকা ব্যয় কৰিছে আৰু এই প্ৰকল্পটোক লৈ স্থানীয় ৰাইজৰ সন্তুষ্টি বা আনন্দ আপোনালোকে নিজেও প্ৰত্যক্ষ কৰিছে। মই লোক নিৰ্মাণ বিভাগক এই সুন্দৰ আঁচনিটো নিৰ্মাণ কৰি তোলাৰ বাবে ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।